চিন্তাটোতো আমাৰ আজি প্ৰায় 7 বছৰে হ'ল চিন্তাটো। তাত তেনেকৈ তেতিয়া টীম গঠনখন আছিলে, কিন্তু আমাৰ খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই আমাৰ এটা মানে টীম গঠন কৰি দিলে, য'ত আমাৰ প্ৰায় 107জন সদস্য আছে। তো সেই তেতিয়াৰ পৰা আমি বিভিন্ন অঞ্চল আমি এনেকৈ প্ৰতি 4 বছৰ হ'ল বিভিন্ন অঞ্চল আমি চাফ চিকুণ কৰি আহিছোঁ। আৰু আজি আমি বছৰ নতুন দিনটোতো প্ৰথম দিনটোতো আহি পেলাই এখন সংখ্যালঘুৰ আদৰ্শ গাঁৱত আমি উপস্থিত হৈছোঁ। আমি প্ৰতি মাহত বা 15 দিনৰ মূৰে মূৰে আমি এটা নিৰ্দিষ্ট অঞ্চল বাছি লওঁ আৰু তাত গৈ পেলাই আমি চাফ চিকুণ কৰোঁ। ভাল লাগে বিধায়ক মৃণাল শইকীয়াৰ যি নেতৃত্বত আমাক এখন কমিটি গঠন কৰি দিলে, স্বচ্ছতা এটা গঠন কৰি দিলে গোট এটা। তাকে আমি খুমটাই বিভিন্ন অঞ্চলত কৰোঁগৈ। আজি মই আধা সপ্তাহৰ পৰা আহিছোঁ, আমাৰ গ্ৰুপ 10জন আহিছে। তাকে আজি ইয়াত প্ৰত্যেক সপ্তাহত এটা এখন গাঁও বাছি লওঁ আমি, সেইমতে আমি কৰোঁগৈ। ভাল লাগে আৰু ভাল লাগে। আমাৰ এইটো প্ৰায় 4 বছৰে হ'ল। আমাৰ এতিয়া নৈমিত্তিক কৰ্মত পৰিণত হৈছে। আমি প্ৰত্যেকটো সপ্তাহত কোনোবা এদিন আমাৰ খুমটা সমষ্টিৰ বিভিন্ন অঞ্চলৰ কোনোবা এখন গাঁও বাছি লওঁ। আজি আমাৰ সংখ্যালঘু আদৰ্শ গাঁও মদৈপথাৰ গাঁও। এই মদৈপথাৰ গাঁৱত ইয়াত উপস্থিত হৈ চাফাই কৰ্মীসকল আহি পিছে আমাৰ 107জনীয়া গোট আছে আৰু ইয়াত চাফাই কৰিছে। আমি ভাল লাগে ৰাতিপুৱা সকলো ওলাই আহি। আমি ৰাতিপুৱা সদায় 6টা বজাত ওলাই আহোঁ। ভাল লাগে, আমি চব একেলগে একগোট হৈ চাফা কৰোঁ গাঁওখন। তেনেকৈ যদি চব গাঁৱৰ মানুহ ওলাই আহে, ৰাস্তাৰ লগতে ঘৰ পদূলি মানুহৰ চাফা হ'ব। বহুতো পুৰস্কাৰ পাইছোঁ। ৰাস্তা পদূলি আমি স্বচ্ছতাৰ প্ৰথম ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ। ভাল লাগে, সদায় আমি ওলাই আহোঁ। প্ৰতি সপ্তাহত দেওবাৰে আমি প্ৰত্যেকটো অঞ্চলে চাফা কৰি আহোঁ। বহুত ভাল লাগে চাফা কৰি সকলো লগ হৈ। মই নিজেই নথৈ আনন্দিত আৰু গৌৰৱান্বিত যে আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত 107জনীয়া দলটোৱে যিমানখিনি কাম কৰিছে, মই নথৈ আনন্দিত হৈছোঁ। অৱশ্যে বহু বছৰৰ পৰা আমি এই ৰাস্তা পদূলিৰ কাৰণে ভুক্তভোগী হৈ আছিল। এতিয়া বৰ্তমান ৰাস্তা পদূলি হৈছে। আমিও স্বচ্ছতাৰ লগত আমি সহযোগ কৰিম। যিসকল ব্যক্তি আছে, মুদৈবাসী ৰাইজৰ হৈ মই নথৈ আনন্দিত হৈছোঁ। আৰু এটা কথা হ'ল, ৰাস্তা পদূলি হওক, ফিল্ড হওক, যিকোনো যেতিয়া সদায় পৰিষ্কাৰ হয়, মন পৰিষ্কাৰ হয়, সেইটোৱে আগত লৈ পেলাই আমিও প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। যিসকল ব্যক্তি মৃণাল শইকীয়াৰ নেতৃত্বত গঠন হৈছে, সেইসকল ব্যক্তিৰ লগত আমি আজিৰ তাৰিখৰ পৰা অতীজলৈকে যিমান দিনলৈকে তেওঁলোকে কৰিব, আমি সিমান দিনৰ লগতে সহযোগ কৰিম আৰু আমি এই স্বচ্ছতাৰ বিষয়ত আমি আগুৱাই যাম।